দুটা মাহ য'ত দিনবোৰ কেৱল ৰাতিলৈ আৰু ৰাতিবোৰ কেৱল গভীৰ নিস্তব্ধতালৈ পৰিণত হ'ল। বাহিৰত আকাশখন আগৰ দৰেই নীলা, গছৰ পাতবোৰ আগৰ দৰেই সেউজীয়া, কিন্তু গৰিমাবোৰ পৃথিৱীখনত সকলোবোৰ ৰং নোহোৱা হৈ গ'ল। সেই ঘৰটো এতিয়া নিস্তব্ধ। ঘৰটোৰ ছাল বেৰত যেন এক ডাঠ বিষণ্ণ নীৰৱতা লাগি আছে। এই নীৰৱতাই গৰিমাক প্ৰতিপলে সুধি থাকে, তেওঁ ক'ত? সকলো থাকিও ঘৰটোৰ প্ৰতিটো স্থান আজি শূন্য। জুবিনদাই বহি টিভি চোৱা চকীখন এতিয়াও আছে, কিন্তু তাত তেওঁ নাই। পুৰণি অভ্যাসতে গৰিমাই সেই চকীখনৰ কাষত এতিয়াও পানীৰ বটল এটা থৈ দিয়ে, কিন্তু সেই পানী কোনেও নাখায়। ঘৰটোৰ প্ৰতিটো সৰু সৰু বস্তুত, প্ৰতিটো কোণত জুবিনদাৰ এটা স্পৰ্শ লাগি আছে, কিন্তু জুবিনদা ক'তো নাই। জুবিনবিহীন গৰিমা এতিয়া একেবাৰে অসুস্থ, কিন্তু শাৰীৰিক দুৰ্বলতাতকৈও তেওঁৰ মনটো বহুত বেছি ভাগৰুৱা। গৰিমাৰ মনত পৰে জুবিনদাই হেনো কৈছিল, গৰিমা, মোৰ যদি মৃত্যু হয় তুমি কিন্তু নাকান্দিবা। তুমি যদি কান্দা মই শান্তি নাপাম। কিন্তু গৰিমা নিৰুপায়। বুকুত ইমান বেদনালৈ, ইমান ডাঙৰ শূন্যতালৈ কেনেকৈ নাকান্দো বুলি নিজকে সান্তনা দিব। গৰিমাৰ বাবে জুবিনেই আছিল তেওঁৰ হাঁহিৰ কাৰণ, তেওঁৰ আধা জীৱন। গৰিমাৰ বাবে এই দুটা মাহ যেন দুটা যুগ। শাৰীৰিক অসুস্থতাৰ মাজতে তেওঁ যি মানসিক যন্ত্ৰণা বুকুত লৈ ফুৰিছে, সেয়া হয়তো তেওঁৰ বাহিৰে আন কোনেও অনুভৱ কৰিব নোৱাৰে। গৰিমা এতিয়াও ৰাতি সাৰে থাকে। কিজানি দুৱাৰখন ঠেলি জুবিন সোমাই আহে, কিজানি তেওঁক ঐ গৰিমা বুলি চিঞৰি মাতেই, কিন্তু এটাৰ পিছত আনটো উজাগৰি নিশা পাৰ হৈছে যদিও জুবিন নাহে। আহে কেৱল নিস্তব্ধতা। এই নিস্তব্ধতাটোৱে এতিয়া গৰিমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শব্দ। গৰিমাই চকু মুদিলেই জুবিনদাৰ মুখখন ভাহি উঠে। জুবিনদাৰ সেই হাঁহিটো য'ত আছিল হাজাৰজনৰ প্ৰতি মৰম। জুবিনদাৰ সেই মাতটো যিয়ে লাখ লাখ লোকক আৱেগিক কৰিছিল। আৰু তেওঁৰ সেই চকু দুটা য'ত আছিল এটা কেঁচুৱাৰ দৰে সৰলতা আৰু এজন শিল্পীৰ দৰে গভীৰতা। মাজে মাজে গৰিমাৰ সেই বিয়াৰ দিনটোৰ কথা মনত পৰে। তেওঁ জুবিনক প্ৰথম দেখোঁতে অনুভৱ কৰিছিল, এই মানুহজনৰ দৰে মোক আন কোনেও ইমান বেছি মৰম কৰিব নোৱাৰিব। এই মানুহজনৰ সমান আৱেগিক হয়তো কোনো নাই। এইবোৰ কথা মনত পৰিলেই গৰিমাৰ চকু পানী নিগৰি আহে। ক'ত গ'লা গল্ডি? মোক কিয় অকলে এৰি গলা বুলি উচুপি উচুপি গৰিমাই বিচনাত বাগৰ সলায়। গাৰু এটা বুকুত সাৱটি জুবিনদাৰ গোন্ধ লয়। যেনেকৈ সৰু ল'ৰা এটাই মাকৰ আঁচলত নিজকে লুকুৱাই পেলায়, তেনেকৈ গৰিমাই সেই গোন্ধৰ মাজত নিজকে হেৰুৱাই দিয়ে। যোৱা 18 নৱেম্বৰ মঙলবাৰৰ দিনটো আছিল জুবিনদাৰ জন্মদিন, যিটো দিনত হাঁহি আনন্দৰে ঘৰখন ভৰি আছিল। এইবাৰ সেই দিনটোত কেৱল চকুলোৰ সাগৰ বৈছিল। দিনৰ দিনটো জুবিনবিহীন প্ৰথমটো জন্মদিনৰ কাৰ্যসূচীত অসুস্থ গৰিমাই ধৈৰ্য ধৰি সময় দিছিল। নিশা জুবিনদাৰ ফটোখনকে চাই সেই ফটোখনৰ সৈতেই কথা পাতি বহু সময় পাৰ কৰিছিল। এটা সময়ত ভাগৰুৱা গৰিমাই বিচনাতে পৰি গাৰুত মূৰটো থৈ জুবিনদাৰ ফটোখন সাৱটি লৈছিল। ফটোখন বুকুত সাৱটি পুনৰ বহু দেৰিলৈকে তেওঁ কান্দিছিল। কিয় গল্ডি? তুমি মোক কিয় এৰি থৈ গুচি গ'লা? মই কাক লৈ জীয়াই থাকিম? কোনে মোৰ লগত ধেমালি কৰিব? কোনে মোক গান শুনাব? তোমাৰ অবিহনে মই একেবাৰেই অকলশৰীয়া হৈ পৰিছোঁ। এইদৰে জুবিনদাৰ ফটোখন সাৱটি কান্দি থাকোঁতেই এটা সময়ত ভাগৰুৱা গৰিমাক টোপনিয়ে হেঁচা মাৰি ধৰিছিল। শৰীৰ অৱশ হৈ পৰিছিল। মনটোৱে কেৱল শান্তি বিচাৰিছিল, মাথো অকণমান শান্তি। নিশা গভীৰ হৈ আহিছিল। সমগ্ৰ চহৰত নিস্তব্ধতাই বিৰাজ কৰিছিল। সাৰে আছিল মাথো জুবিনদাৰ মৰমৰ গৰিমা। নিশা 2মান বজাত হঠাৎ কোঠাটোৰ বতাহত যেন এটা চিনাকি অনুভৱ হ'ল, যেন কোঠাটোত জুবিনদাৰ উপস্থিতিয়ে সকলো ঠাই পূৰ্ণ কৰি তুলিছে। গৰিমাই লাহে লাহে চকু দুটা মেলি চালে। তেওঁ দেখিলে যে বিচনাৰ কাষত তেওঁৰ ফালে চাই জুবিনদা থিয় হৈ আছে। গৰিমাই বিশ্বাস কৰিব পৰা নাছিল। সেই একেই হাঁহি, একেই মৰম ভৰা চকু। অবাক হৈ একেৰাহে গৰিমাই জুবিনদাৰ ফালে লাগি চাই আছিল। তাৰ পিছত লাহে লাহে জুবিনদাই গৰিমাৰ ফালে হাতখন আগুৱাই দিলে। জুবিনদাই মাত দিলে, গৰিমা, কিয় কান্দিছা তুমি? তুমি নিজকে কিয় ইমান কষ্ট দিছা? জুবিনদাৰ এই মাত পূৰ্বতকৈ শান্ত আৰু মৰম লগা আছিল। গৰিমাই চিঞৰিব খুজিছিল, কিন্তু গৰিমাৰ মুখৰ পৰা মাত ওলোৱা নাছিল। কেৱল দুগালে দুধাৰি চকুলো বৈ আহিছিল, যেন তেওঁ এটা সপোনৰ মাজত উটি ভাহি ফুৰিছে। তাৰ পিছত জুবিনদাই গৰিমাৰ কাষতে বহি ল'লে। গৰিমাৰ হাতখন আলফুলে নিজৰ হাতত তুলি ল'লে। সেই একেই স্পৰ্শ, যি স্পৰ্শত গৰিমাই সাহস পাইছিল। প্ৰায় 1 মিনিটমান সময় মৌন হৈ থাকি জুবিনদাই ক'বলৈ ধৰিলে, গৰিমা, নাকান্দিবা। তুমি ভাবিছা তোমাক মই এৰি গুচি গ'লো? ক'ত যাম মই?
মই দেখোন তোমাৰ আশে-পাশেই আছোঁ। এই ঘৰটোৰ প্ৰতিটো কোণত মই আছোঁ। যি বতাহে তোমাক সদায় স্পৰ্শ কৰি যায় সেই বতাহতেই মই আছোঁ। গৰিমাই লাহেকৈ ক'লে, গল্ডি, তুমি কিয় আহিলা? তুমি সঁচাকৈ আহিছানে নে আকৌ গুচি যাবা? তোমাৰ অবিহনে মই ভালদৰে উশাহ এটা ল'ব পৰা নাই। মোৰ বুকুখন ভাঙি থানবান হৈ পৰিছে। এই 2 মাহে মই কি কৰি আছোঁ, কলৈ গৈ আছোঁ, কি কৈ আছোঁ একোৱেই গম নাপাওঁ। মই মাত্ৰ এটা ৰবটৰ দৰে হৈ পৰিছোঁ। তেতিয়া জুবিন দাই মৰমেৰে গৰিমাৰ কপালত হাত বুলাই দি ক'লে, গৰিমা, মইতো তোমাৰ বাবেই আহিছোঁ। মোৰ কাৰণে তুমি ইমান কষ্ট পাই থকাটো মই সহ্য কৰিব পৰা নাই। গৰিমা, তুমি অসুস্থ হৈ আছা। তুমি বহুত দুৰ্বল হৈ পৰিছা। তুমি এইদৰে কান্দি কান্দি দিন পাৰ কৰিলে মই কেনেকৈ শান্তিত থাকিম? গৰিমাই লাহেকৈ ক'লে, গল্ডি, মই হাঁহো কেনেকৈ? মোৰ যে সকলো হাঁহি তোমাৰ লগতে গুচি গ'ল। কাৰ মুখলৈ চাই মই হাঁহো? তেতিয়া জুবিন দাই ক'লে, গৰিমা, তেনেকৈ হ'লে কেনেকৈ হ'ব? জুবিন গাৰ্গৰ পত্নী ইমান দুৰ্বল নহয়। গৰিমা, তুমি মোৰ শক্তি। তুমি মোক শেষ দিনটোলৈকে সাহস দি আছিলা। অসম আৰু অসমীয়াক লৈ আমি কিমান সপোন দেখিছিলোঁ পাহৰিলা নেকি? মই গুচি গ'লো বুলি সেই সপোনবোৰ শেষ হৈ যাব নেকি? গৰিমা, মোক আজি তুমি কথা দিয়া। তুমি আজিৰ পৰা ভালদৰে খোৱা বোৱা কৰিব লাগিব, সময়মতে শুব লাগিব, তুমি সুস্থ হ'ব লাগিব। তোমাৰ জীৱন আছে। মোৰ কাম, মোৰ সপোনবোৰ আধৰুৱা হৈ আছে। এই আধৰুৱা সপোনবোৰ বাস্তৱ ৰূপ দিয়াটো একমাত্ৰ তোমাৰ দায়িত্ব। জুবিন দাই আৰু ক'লে, গৰিমা, তুমি মোৰ সৰলতা, মোৰ পাগলামিবোৰ ভাল পাইছিলা। তুমি জানাই মই সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ। মানুহ আৰু প্ৰকৃতিৰ বাবে কাম কৰি ভাল পাওঁ। গতিকে মই ভাল পোৱা এই কাম এতিয়া তুমিয়েই আগবঢ়াই নিব লাগিব। গৰিমা, তুমি এতিয়া মোক বাস্তৱত চকুৰে দেখা নোপোৱা, কিন্তু তোমাৰ মনৰ চকুৰে মোক সদায় দেখি থাকিবা। আৰু তোমাৰ প্ৰতিটো উশাহত, প্ৰতিটো অনুভৱত মোক তুমি বিচাৰি পাবা। গতিকে কান্দি কান্দি নিজকে ইমান কষ্ট আৰু নিদিবা গৰিমা। মই সদায় এইদৰে তোমাৰ কাষলৈ আহিম। তোমাৰ কিবা অসুবিধা বা বিপদ হ'লে মই তোমাক সঠিক ৰাস্তা দেখুৱাম। গৰিমাই কি ক'ব একো ভাবিয়েই পোৱা নাছিল। গৰিমাই লাহেকৈ মূৰটো জুবিনদাৰ কান্ধত থলে। এই স্পৰ্শটোৱেই যেন তেওঁৰ বাবে ঔষধ। এই স্পৰ্শটোৱেই যেন তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৰাম। জুবিনদাই পুনৰ গৰিমাৰ মূৰত হাত বুলাই দি ক'লে, গৰিমা, মই তোমাক কেতিয়াও অকলে এৰি দিয়া নাই। মই তোমাৰ হৃদয়ত আছোঁ। প্ৰতিটো উশাহতেই মই আছোঁ। যেতিয়াই তুমি ভাগৰি পৰিবা মোক মনত পেলাবা। তুমি ক'বা, জুবিন, মই তোমাৰ শক্তি বিচাৰিছোঁ। আৰু এইদৰে কোৱাৰ লগে লগে মই তোমাৰ কাষত থিয় দিম। গৰিমা, মোৰ জন্মদিনত এইবাৰ মই একো উপহাৰ বিচৰা নাই। মাত্ৰ তুমি মোক এটা কথা দিয়া। তুমি আৰু কান্দিব নোৱাৰিবা। তুমি হাঁহি থাকিব লাগিব। মোৰ নামটো কেতিয়াও দুখৰ নাম হ'ব নালাগে। মোৰ নামটো মৰমৰ নাম, আনন্দৰ নাম হ'ব লাগিব। মই কায়িকভাৱে তোমাৰ পৰা দূৰত আছোঁ যদিও মোৰ মৰমখিনি তোমাৰ ওচৰত সদায় আছে। এই মৰমে তোমাক আগুৱাই লৈ যাব। এইদৰে কৈ জুবিন দাই লাহেকৈ গৰিমাৰ হাতখন এৰি দিলে। জুবিন দাই ক'লে, গৰিমা, তুমি এতিয়া শুই থাকা। মোক কথা দিয়া, কাইলৈৰ পৰা তুমি এক নতুন আৰম্ভণি কৰিবা। মোৰ গৰিমা আগতকৈও বেছি শক্তিশালী হ'ব। মই তোমাক চাবলৈ আহি থাকিম। গুড নাইট গৰিমা, তুমি শুৱা। এইদৰে কোৱাৰ লগে লগে জুবিনদাৰ শৰীৰটোও লাহে লাহে অদৃশ্য হৈ পৰিল। কোঠাটোৰ পোহৰ আকৌ আগৰ দৰেই সাধাৰণ হৈ পৰিল। চকু মেলি গৰিমাই কোঠাটো এফালৰ পৰা চাবলৈ ধৰিলে। গল্ডি তেতিয়ালৈ গুচি গৈছিল। কিন্তু গৰিমাৰ মনটো এতিয়া শান্ত হৈ পৰিছিল। তেওঁৰ চকু পানী এতিয়াও শুকোৱা নাই, কিন্তু চকুত এতিয়া আগৰ দৰে বেদনা নাই। আছে কেৱল এটা সাহস আৰু এটা গভীৰ শান্তি। জুবিন এতিয়াও আছে, তেওঁৰ আশে পাশেই আছে। গৰিমাই লাহে লাহে বিচনাত বাগৰ সলাই শান্তিত চকু দুটা মুদি দিলে। হয়তো তেওঁ সপোনত আকৌ জুবিনক দেখিব। এতিয়া আৰু তেওঁৰ কোনো ভয় নাই। জুবিনৰ মৰমে তেওঁক আগুৰি আছে। তেওঁৰ গল্ডি এতিয়াও তেওঁৰ কাষতেই আছে। গল্ডিয়ে গৰিমাক শক্তি দি আছে।